ভণ্ড লুৰিণজ্যোতি গগৈৰ নেতৃত্বত এই গুণ্ডা বাহিনীয়ে বহিৰাজ্যৰ দুজন ব্যক্তিক হিন্দী কথা কোৱাৰ কাৰণে কি জাতীয়তাবাদে এইটো বাংলাদেশী মৈমন সিঙে বিয়া হলে ডিঙিত ধৰি পিনি চুমা খালেহেঁতেন আৰু তেওঁলোক হাৰিয়ানা হোৱাৰ কাৰণে আৰু এজন ক'ৰ আছিল ঝাৰখণ্ডৰ হোৱা হলে আজি ঝাৰখণ্ডৰ হোৱাৰ কাৰণে আজি তেওঁলোকে প্ৰহাৰ কৰিছে ইয়াত অসমত ঝাৰখণ্ডৰ মানুহ নাই নেকি ঝাৰখণ্ডত গৈ পিনি অসমীয়া ল'ৰা নাই নেকি তাত যদি উৎপাত কৰে লুৰিণজ্যোতি গগৈয়ে পাৰিব নেকি দায়িত্ব ল'ব তাত যদি চাকৰি বাকৰি কৰা ল'ৰা তাত যদি কৰ্মসংস্থাপন কৰা ল'ৰা তাত যদি কাম কৰে আজি যদি ঝাৰখণ্ডৰ মানুহে যদি আৰম্ভ কৰে ইয়াত পাৰিব নেকি লুৰিণজ্যোতি গগৈয়ে এই ভণ্ড গুণ্ডাকেইটাই পাৰিব নেকি আহক এতিয়া কালি আমি ইলেকশ্যনত বিজি আছিলো পাৰিব নেকি তেনেকে এইবিলাক কথা নহয় ইয়াৰ উচিত সমুচিত কৰ্তৃত্ব পাব কা আন্দোলনত বহু ৰাজ্য কৰিলো 9 বছৰ এটা হিন্দু বাংলাদেশী দেখাব পাৰিলে নেকি আমিতো ইলেকশ্যনত সুধিছো গাঁৱে গাঁৱে নালাগে ভোট যদি আমি কথা দিছিলো এজনো নাহে দেখাব পাৰিলে নেকি আমাক কিয় মিছা কথাৰে তোমালোকে বিভ্ৰান্ত কৰি আছে বাৰে বাৰে গতিকে তেওঁৰ বিভ্ৰান্তত এতিয়াও হকিয়াই দিছো যিসকল এই দুষ্কৃতিকাৰীৰ লগত তেওঁলোক জড়িত হৈছে অহংকাৰ নকৰো উচ্চ বাচ্যও নকৰো খঙো নুঠে ভৰিত পৰিম আকৌ ৰাইজৰ কাৰণে কাম কৰিম দিনে ৰাতিয়ে কাম কৰিম কিন্তু অসমখনক লৈ কোনোবাই এনেকে ভণ্ডামি কৰি থাকিব জাতীয়তাবাদৰ নামত ইয়াৰ পিছত কিন্তু সহ্য নকৰিম ইয়াৰ পিছত কিন্তু আমি কোনো কাৰণত ভাৰতীয় জনতা পাৰ্টিক কোনো কাৰ্যকৰ্তাই সহ্য নকৰিব যদি এই কাম যদি ধাৰাবাহিকভাৱে চলে গতিকে প্ৰশাসনক কৈছো আজি গধূলিৰ ভিতৰত যদি আপোনালোকে ডিব্ৰুগড় জিলাৰ SP DC সাহেব শুনি লওক আজিৰ ভিতৰত যদি গধূলিৰ ভিতৰত এৰেষ্ট নকৰে কাইলৈ কিন্তু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব একদম হ'বই কৈ দিছো SP DC ডাঙৰীয়া শুনি লওক এই এহেঁতৰ কথা নুশুনিব হিন্দু বাংলাদেশী ক'ত আহিল কি হেকিং কৰিব বাহিৰৰ মানুহ কিয় নাহিব ভাৰতবৰ্ষ আহিছে বাংলাদেশী মিয়া অহা নাই নহয় ভাৰতবৰ্ষৰ মানুহ আমিও যাওঁ আমি যেতিয়া বেলেগত গৈ পিনি ইলেকশ্যন হয় তাতো গৈ পিনি আমি কাম কৰোঁ আমাৰ নেশ্যনেল পাৰ্টি আমি কৰিম গতিকে আমাৰ ইয়াত সহায় কৰিবৰ কাৰণে মানুহ আহিবই এইটো ইলেকশ্যন এটা উৎসৱ হয় ইটছ এ বিউটি অফ ডেমক্ৰেচি ইটছ এ ফেষ্টিভেল আজি আমাৰ নেতৃত্বসকল আহিছে কিয় বাহিৰ কোন বাহিৰ হোৱাট ইজ দ্য মিনিং অফ বাহিৰ ভাৰতবৰ্ষখন বাহিৰ হ'ব পাৰে নেকি এওঁলোকৰ এইবিলাক অভিযোগ কি মিয়াৰ লগত বন্ধুত্ব 850 জন 60 জন মানুহ মৰা শ্বহীদ কৰাসকলৰ লগত বন্ধুত্ব এইটো জাতীয়তাবাদ কয় ইয়াতকে ভণ্ডন কিবা আছে নেকি আহিবই এখন ৰাষ্ট্ৰ ভাৰত ৰাষ্ট্ৰ আমাৰ ৰাষ্ট্ৰ যে মহিলা গাত তেওঁলোকে হাত দিছে আজি এই বিষয়টো লৈ আমি দৰকাৰ হ'লে মহিলা আয়োগৰ ওচৰলৈ আমি যাবলৈ বাধ্য হ'ম আৰু অতি সোনকালে এই বিষয়টোক লৈ যদি ব্যৱস্থা গ্ৰহণ নকৰে আজি এই লুৰিণজ্যোতি গগৈৰ এই ভণ্ডামী জাতীয়তাবাদৰ ওপৰত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আগন্তুক দিনত এইবিলাক কথাত তেওঁলোকে প্ৰত্যাহ্বান সন্মুখীন হ'বৰ কাৰণে ৰেডি হৈ থকাটো অত্যন্ত প্ৰয়োজন আছে বুলি ক'ব খুজিছোঁ আৰু ইয়াৰ দ্বাৰা আপোনালোককো অনুৰোধ কৰিছোঁ যাতে এই বিষয়টো লৈ গুৰুত্ব সহকাৰে আপোনালোকেও সমীচীন আপোনালোকৰ বাতৰি পৰিৱেশন কৰিব বুলি আশা ৰাখি মোৰ চমু দুআষাৰ সামৰণি মাৰিলোঁ আপোনালোকেও জানে যে আমাৰ উজনি অসমৰ ৰাজনৈতিক ইতিহাসত কাহানিও এনেকুৱা ধৰণৰ ঘটনা হোৱা নাই এইটো প্ৰথমবাৰৰ কাৰণে লুৰিণজ্যোতি গগৈ AJP দলৰ সভাপতিয়ে ইয়াত নিৰ্বাচন খেলিবলৈ অহাৰ পাছত তেওঁলোকে এনেকুৱা ধৰণৰ এটা অপসংস্কৃতি আমাৰ সমাজত এৰি দিছে যিটো অতি ঘৃণনীয় আৰু নিন্দনীয় কেৱল এই ঘটনাটোৰ লগত মই আৰু এটা ঘটনা আপোনালোকক মই যোগ কৰি দিব পাৰোঁ 7 তাৰিখৰ সামৰণিৰ নিশা 7 তাৰিখত আমাৰ সন্ধিয়া সামৰণি পৰিল আৰু 7 তাৰিখৰ নিশাও তেওঁলোকে আমাৰ হালদিবাৰী পঞ্চায়তৰ আমাৰ দলৰ সভাপতিজনক আৰু তেওঁৰ দুগৰাকীমান সতীৰ্থক এঘৰ মানুহত বন্দী কৰি বেয়া ধৰণে অত্যাচাৰ কৰি মাৰিবৰ কাৰণে উদ্যত হৈছিলে অৱশেষত আমি পুলিচ প্ৰশাসনক পঠুৱাই তেওঁলোকক তাৰ উদ্ধাৰ কৰি আনি থানাত ৰাখিব লগা হৈছিলে প্ৰায় 150-200 ল'ৰাই সেই ঘৰটো ঘেৰাও কৰি
তেওঁলোকক মাৰিবৰ কাৰণে। আৰু মই আজি আপোনালোকক কৈছোঁ আপোনালোকৰ সাংবাদিকসকলক যে আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টীৰ মানুহ কাহানিও আক্ৰমণাত্মক নহয়। আমাৰ মানুহে কাহানিও দলীয় লেবেল লৈ দলীয় পতাকাৰ নেতৃত্বত আমাৰ মানুহে কাহানিও কাজিয়া নকৰে। আমাৰ মন্ত্ৰী আছে, আমাৰ MLA মই সহযোগী বুলি কৈ কোনেও আমাৰ মানুহে কাজিয়া কৰা কোনো নীতি নাই, আৰু এইটো আমাৰ আদৰ্শই নহয়, এইটো আদৰ্শৰ পৰিপন্থী। গতিকে তাৰ বিপৰীতে কিন্তু AJP দলৰ এই নেতাসকলে কি ইয়াত পোহাৰ মেলিব মই খুজিছে নাজানো, কিন্তু এইটোৱে একেবাৰে সমাজৰ বাবে অলাগতিয়াল আৰু অপসংস্কৃতি, যিটোৱে আমাক গোটেই সমাজখনকে কলুষিত কৰিছে। বিশেষকৈ নতুন চামৰ উঠি অহা এচাম ল'ৰা ছোৱালীক, বিশেষকৈ কম বয়সৰ 16 বছৰ 18 বছৰ যাৰ ভোটো নাই এখিনি মানৰ, তেনেকুৱা ল'ৰাকৈ নিৰ্বাচনী কামত জড়িত কৰি লুৰিণজ্যোতি গগৈয়ে এটা অপসংস্কৃতি পোহাৰ মেলিবৰ কাৰণে চেষ্টা কৰিছে, যিটো ৱেষ্ট বেংগল বা বিহাৰত আমি কেতিয়াবা এনেধৰণৰ ঘটনাবিলাক দেখা পাওঁ। অসমৰ সংস্কৃতি, ৰাজনৈতিক সংস্কৃতি কেতিয়াও এনেকুৱা নহয়। আজি তেওঁ এই ল'ৰা ছোৱালীবিলাকক কেৱল যে সমষ্টিৰ পৰা গোটাইছে তেনেকুৱা নহয়, তেওঁক অসমৰ বিভিন্ন জিলাৰ পৰা মানুহ আনিছে, তিনিচুকীয়াৰ পৰা মানুহ আনিছে, ধেমাজিৰ পৰা, লখিমপুৰৰ পৰা ডেকা ল'ৰাবিলাক, ফুকলীয়া ল'ৰাবিলাকক মাতি আনি ইয়াত কেম্প কৰোৱাই পুৱা গধূলি হয়তো তেওঁলোকে মদৰ আড্ডা পিতে, তেওঁলোকে মানে বেয়া যিমান যি মানুহ গোটাব পাৰি চব গোটাই লৈছে, আৰু ইয়াত কাজিয়া কৰি ৰণ জিকিবৰ কাৰণে তেওঁ হয়তো আহিছিলে। গতিকে এই গোটেই কথাখিনি মই নিন্দা কৰিছোঁ। আৰু ইয়াৰ যোগেদি আপোনালোকক কালি মই কেইবাটাও সংবাদ গোষ্ঠীৰ বাতৰিত আমি দেখা পালোঁ যে আপোনালোকে আমাৰ দলটোক আপোনালোকে উল্টাকৈ কথাখিনি বুজাই দিছে যে BJPয়ে এনেকুৱা আক্ৰমণ কৰিলে। মই আপোনালোকক বাৰে কৈছোঁ যে BJP দলে কেতিয়াও এনেকুৱা কাম নকৰে। আমাৰ কোনো নজিৰ নাই। মই 10 বছৰ বিধায়ক, আপোনালোকে জানে এইটো সমষ্টিত। আপোনালোকে ক'ব পাৰিব কাহানি বা আমাৰ ঘৰৰ মানুহে ক'ৰবাত, আমাৰ সমষ্টিৰ মানুহে ক'ৰবাত কাজিয়া কৰিছে? কোনো মানুহ এইবিলাক কাজিয়া নকৰে। কিন্তু আমাৰ বিৰুদ্ধে কোনোবাই কিবা কৰি আছে, আৰু সৰু সুৰা কথাবিলাক আমি ওলাই কৰোঁ। কিন্তু কালি যিটো ঘটনা কৰিলে লুৰিণজ্যোতি গগৈ পাৰ্টীৰ নেতৃত্বত গুণ্ডা বাহিনীয়ে, এই ঘটনাটো আমি ওলাই কৰিব নোৱাৰোঁ, কাৰণ এইটো চক্ৰ গগৈৰ বাবে ভাল বেয়াটো বাদ দিয়ক, এইটো সমাজৰ কাৰণে অতি ঘৃণনীয় আৰু নিন্দনীয় কথা। সেইকাৰণে আমি আপোনালোকক অৱগত কৰিছোঁ কথাখিনি, আৰু ইয়াৰ যোগেদি আমি ৰাইজক আৰু অসমবাসীক আমি জনাব খুজিছোঁ যে আমি এনেকুৱা ধৰণৰ ৰাজনৈতিক আমি সংস্কৃতি বিচৰা নাই। আৰু লুৰিণজ্যোতি গগৈক মানুহে এনেকুৱা ধৰণৰ মানুহ বুলি জ্ঞান কৰা নাছিলে, কিন্তু শেহতীয়াকৈ তেওঁৰ যিখিনি কাম কাজ, তেওঁ ইয়াত এই খোৱাং সমষ্টিত যেতিয়া নিৰ্বাচন খেলি শেষৰ পালে, পৰাজয়ৰ নিশ্চিত বতৰাটো যেতিয়া তেওঁ পাবলৈ সক্ষম হ'ল, তাৰপিছত তেওঁ নিজৰ জ্ঞান বুদ্ধি সকলো সম্বিত হেৰুৱাই এতিয়া মানুহক আক্ৰমণাত্মকভাৱে মানুহক আক্ৰমণ কৰিবলৈ লাগি গৈছে। গতিকে মই ভাবোঁ যে এই কথাখিনিৰ ওপৰত আপোনালোকে এটা ভাল ৰাইজৰ মাজলৈ এটা ভাল বাৰ্তা প্ৰেৰণ কৰিব লাগে। আৰু আমি এই গোটেই কথাখিনি নিন্দা কৰিছোঁ, ঘৃণা কৰিছোঁ, আৰু ইতিমধ্যে আমি প্ৰশাসনিক ব্যৱস্থাৰ বাবে আমি প্ৰশাসনক জনাইছোঁ। ধন্যবাদ।